আজি আমি শিকিম ভয়েস চেঞ্জ একেবারে বেসিক রুলসের উপর আরম্ভ করি এটা আমার ভয়েস চেঞ্জের ফার্স্ট ভিডিও হব ভয়েস চেঞ্জটা স্বাভাবিকত আমার দুই প্রকার হয় এটা হয় অ্যাক্টিভ ভয়েস আর অন্যটা হয় প্যাসিভ ভয়েস আর এই ভয়েস চেঞ্জ করতে এটা আমার রুলসের প্রয়োজন হয় আমার ফার্স্ট রুলস হল যদি আমার অ্যাক্টিভত সাবজেক্ট আই থাকে প্যাসিভত গৈ পিনে কি হব এটা মি হয়ে যাব হি থাকলে প্যাসিভত কি হব হিম হব সি থাকলে হার হব উই থাকলে কি হব আস হব দে থাকলে দেম হব ইউ থাকলে ইউ আর যিকোনো নাম যেনেকুৱা ধৰ ৰাম ৰামে হ'ব নাম থাকিলে নামে হ'ব ইয়াত আৰু আমাৰ ভয়েস চেঞ্জ কৰোঁতে ভাৰ্ব লিষ্টৰ প্ৰয়োজন হয় সো মই ইয়াত কেইটামান ভাৰ্ব লিষ্ট লৈছোঁ জাষ্ট বুজাই দিবৰ কাৰণে লৈছোঁ তোমালোকে ঘৰত ভাৰ্ব লিষ্টবিলাক ভালকৈ দেখিবা যেনেকুৱা ধৰা প্ৰেজেন্ট ফৰ্ম ডুৰ প্ৰেজেন্ট ফৰ্মটো কি আছিল ডু আৰু পাষ্ট ফৰ্মটো কি হ'ব ডিড পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান তাৰমানে এক নম্বৰ ফৰ্মটো ডু ডুৰ দুই নম্বৰ ফৰ্মটো কি হ'ব ডিড তিনি নম্বৰ ফৰ্মটো কি হ'ব ডান হ'ব তেনেকুৱা ধৰণৰ গো ওয়েন্ট গান গোটো কি ফর্ম প্রেজেন্ট ফর্ম পাস্ট ফর্মটো কি হ'ব ওয়েন্ট পাস্ট পার্টিসিপল ফর্মটো কি হ'ব গান তেনেকুৱা ধৰণে ইট এট ইটেন ৰিড সিং সাং কিল কিল্ড আৰু ভয়েস চেঞ্জ কৰাৰ আগত আমাৰ টেন্সটো ক্লিয়াৰ লাগিব আৰু যদি তোমালোকে এটা কাম কৰা যদি প্ৰতিটো টেন্সৰ গঠনবিলাক ভালকৈ মুখস্থ কৰি যোৱা তেন্তে বাক্যটো ধৰিব পাৰিবা কোনটো কি টেন্স হয় যেনেকুৱা ধৰা ইয়াত কি আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স আমাৰ অ্যাক্টিভ গঠনটো কি আছিল প্ৰথম হয় সাবজেক্ট তাৰ পিছত মেইন ভাৰ্বটো হয় প্ৰেজেন্ট ফৰ্মত তাৰমানে এক নম্বৰ ফৰ্মত হয় তাৰ পিছত অবজেক্ট থাকে যেনেকুৱা ধৰণৰ মই এটা বাক্য লিখিছোঁ ইয়াত দেখা আই ইট রাইস এই বাক্যটো আমাৰ কোনটো টেন্সত হ'ব সো ধৰিম কেনেকৈ গঠনবিলাক দি ধৰিব পৰা যাব ইয়াত সাবজেক্ট কি আছে আমাৰ আই আছে তাৰপিছত মেইন ভাৰ্বটো আমাৰ কি আছে ইট আছে তাৰপিছত অবজেক্টটো আমাৰ কি আছে ৰাইস সো এটা কোনটো টেন্সৰ লগত মিলিল প্ৰেজেন্ট ইনডিফিনিট টেন্স আমাৰ ফাৰ্স্ট উদাহৰণ হল আই ডু দা ওয়ার্ক আৰু ইয়াত অ্যাক্টিভ ভয়েস চেঞ্জ আৰু প্যাসিভ ভয়েস চেঞ্জৰ এই গঠনটো কি আছে আমাৰ ইয়াত স্বাভাৱিকতে অবজেক্টটো সাবজেক্ট হৈ যায় তাৰপিছত বিভাৱটো হ'ব এম ইজ আৰ তাৰপিছত মেইন ভাৰ্বটো 3 নম্বৰ ফৰ্মত হ'ব তাৰপিছত প্যাসিভ ভয়েস চেঞ্জ এটা বাই আহিব তাৰপিছত সাবজেক্ট হ'ব উদাহৰণবিলাক দেখা ভালকৈ বুজিব পাৰা ফাৰ্স্টত আমাৰ কি আছে আই ডু দা ওয়ার্ক ইয়াত সাবজেক্টটো আমাৰ কি আছে আই আছে আৰু ভাৰ্ব লিষ্টটো আমাৰ কি আছে ডু আছে আৰু অবজেক্ট কি আছে দা ওয়ার্ক আছে আৰু এই বাক্যটো আমাৰ কোনটো টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আৰু অ্যাক্টিভত না প্যাসিভত ইয়াত যেহেতু আমাৰ অ্যাক্টিভ গঠনৰ লগত মিলিছে এটো অ্যাক্টিভত হ'ব সো প্যাসিভত কৰাৰ আগত আমাৰ কি কৰিব লাগিব অ্যাক্টিভ ভয়েস চেঞ্জ যেটা আমাৰ অবজেক্ট আছে হেটো প্যাসিভত আহি কি হ'ব সাবজেক্ট হৈ যাব তাৰ মানে অবজেক্টটো আগত আনিব লাগিব অবজেক্টটো আগত আহিল তাৰ পিছত বিভাৱ এটা হ'ব এম নহলে ইজ নহলে আৰ আৰু কাৰ লগত কি হ'ব ইয়াত লিখি দিছো ভালকৈ দেখিবা আইৰ লগত এম হ'ব হি সি ইট আৰু যিকোনো নামৰ লগত ইজ হ'ব ইউ উই দে এবেল লগত কি হ'ব আৰ হ'ব যেনেকুৱা ধৰা আই ডু দা ওয়ার্ক অবজেক্টটো আমাৰ কি আছে দা ওয়ার্কটো যিহেতু এটা নাম হয় সো বিভাৱটো আমাৰ কি হ'ব ইজ আৰু মেইন ভাৰ্ব আহিব এতিয়া মেইন ভাৰ্ব কি আছে আমাৰ ডু আৰু ডুৰ 3 নম্বৰ ফৰ্মটো হ'ব প্যাসিভত আমাৰ ডুৰ 3 নম্বৰ ফৰ্ম কি হ'ব ডান হ'ব তাৰপিছত এটা বাই আহিব তাৰপিছত সাবজেক্ট আমাৰ কি হ'ব অবজেক্ট হৈ যাব সাবজেক্ট আমাৰ কি আছে আই থাকিলে কি হয় প্যাসিভত মি হৈ যায় তেনেকুৱা ধৰণে হি ইটস রাইস অবজেক্টটো আগত আমাৰ অবজেক্টটো কি আছে ৰাইসটো আগত আহিল তাৰপিছত এটা বিভাৱ হৈ যাব বিভাৱটো আমাৰ কি আছে এম ইজ আৰ যেহেতু ৰাইস এটা নাম হয় সো ইজ আহিব ইয়াত ৰাইস ইজ মেইন ভাৰ্বটো 3 নম্বৰ ফৰ্মত হ'ব তাৰমানে পাষ্ট পাৰ্টিসিপল ফৰ্ম ইটৰ 3 নম্বৰ ফৰ্মটো আমাৰ কি হ'ব ইটেন মেইন ভাৰ্বৰ পিছত এটা বাই কম্পালসৰি আহিবই বাই তাৰপিছত হি থাকিলে কি হ'ব হিম হ'ব 3 নম্বৰ ফৰ্মটো কি 3 নম্বৰ বাক্যটো কি আছে আই কিল এ স্নেক অবজেক্টটো কি আছে এ স্নেকটো আগত আহিল তাৰপিছত এটা বিভাৱ হল বিভাৱ ইজ হৈ গ'ল তাৰপিছত কিলৰ 3 নম্বৰ ফৰ্মটো কি হ'ব কিল তাৰপিছত এটা বাই আহিব বাই তো আই থাকিলে কি হয় মি হয় তাৰপিছত গীতা সিংস এ সং ইয়াত মেইন ভাৰ্বৰ লগতে এছ আছে এটোৰ মেইন কাৰণটো হল যদি আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার থাকে তেন্তে মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার মানে হল হি সি ইট আৰু এনি নাম তাৰমানে যিকোনো নাম এইকেইটা কি হ'ব থাৰ্ড পারসন সিঙ্গুলার নাম্বার ইয়াত কি আছে গীতা সিংস এ সং ইয়াত সাবজেক্ট আমাৰ কি আছে গীতা ভাৰ্বটো আমাৰ কি আছে সিংস আৰু অবজেক্টটো কি আছে সং
যেহেতু অ্যাক্টিভত আছে পেছিভত কেনেকৈ কৰিম আমি অবজেক্টটো আগত আহিব অবজেক্ট কি ক'লো মই এ সংটো আগত আহিল এ সং যেহেতু এটা নাম হয় সো বিভাৱটো আমাৰ কি হ'ব ইজ হ'ব এ সং ইজ তাৰপিছত মেইন ভাৱটো 3 নম্বৰ ফৰ্মত হ'ব সিঙৰ 3 নম্বৰ ফৰ্মটো কি হ'ব সাং হৈ গ'ল তাৰপিছত এটা বাই আহিব বাই তাৰপিছত সাবজেক্ট আমাৰ কি আছে গীতা যেহেতু নাম হয় এটা গীতাই হ'ব তাৰপিছত আছে she reads a book এটা আমাৰ অ্যাক্টিভত আছে পেছিভত কেনেকৈ কৰিম অবজেক্টটো আগত আহিব অবজেক্টটো আমাৰ কি আছে এ বুকটো আগত আহিল তাৰপিছত এটা বিভাৱ হৈ যাব বিভাৱ এম ই সাৰ যিকোনো এটা বহাব লাগিব এ বুক এটা নাম হয় যেহেতু সো ইয়াত কি হ'ল বিভাৱটো ইজ হ'ল তাৰপিছত মেইন ভাৱটো ৰিডৰ 3 নম্বৰ ফৰ্ম ৰিডে হয় তাৰপিছত এটা বাই আহিব তাৰপিছত সি থাকিলে কি হ'ব হাৰ হ'ব সো আজি এইখিনিয়ে থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিও